নমস্কাৰ। আজি 19 মে 2023। আজিৰ দিনটোৰ পৰা অহা শনিবাৰলৈ মই প্ৰতিটো ৰাশিফল ক'ম আৰু দুই এখন চিঠি পত্ৰৰ উত্তৰ আগবঢ়াম। গতিকে আজি প্ৰথমতে মই এই সপ্তাহটোৰ বাবে মেঘ ৰাশিৰ ফলাফল ক'ম। মই দুখন টেৰট কাৰ্ড ল'ম। এখন হ'ল কিং অফ শ্বৰ্ডছ এণ্ড শ্বৰ্ডছ। এই দুখন টেৰট কাৰ্ড মতে এই সপ্তাহটোত টকা পইচা লেনদেন কৰোঁতে সাৱধান হ'ব। পাৰিলে সপ্তাহটোৰ আৰম্ভণিত আৰু শেষৰ ফালে দুখীয়া লোকক টকা পইচা দান কৰক। আৰু যিকোনো ক্ষেত্ৰতে আপুনি যদি আগবাঢ়ে নিজৰ লগত কেইটামান কৰি ৰাখক। বিদ্যাৰ্থীসকলে সপ্তাহটোত ভাল ফল লাভ কৰিব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব, কিন্তু দূৰ ভ্ৰমণ নকৰিব। ড্ৰাইভিঙৰ পৰা সাৱধান হওক। সৰু সুৰা দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে। স্পেচিয়েলি মংগলবাৰ দিনটোত ড্ৰাইভিং নকৰিব। এই সপ্তাহটোত জাতক জাতিকাসকলে যদি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িব খুজিছে তেতিয়া কিন্তু ফল লাভ কৰিব পাৰিব। টকা পইচা হাতলৈ আহিব। আপুনি সপ্তাহটোৰ প্ৰথম ভাগত দেৱী কালীৰ পূজা পাতল কৰক আৰু সপ্তাহটোৰ শেষত শনিবাৰ দিনা শনি মন্দিৰত ধূপ চাকি আগবঢ়াওক। ব্লু কালাৰ লাকি কালাৰ হ'ব। লাকি নাম্বাৰ হ'ব 8। ধন্যবাদ। এতিয়া আহিছোঁ বৃষ ৰাশিৰ ফলাফললৈ। মই দুখন টেৰট কাৰ্ড ল'ম, পেণ্টাকলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত সমস্যাবোৰৰ লগত বুজাবুজি কৰি চলিব লাগিব। অৱশ্যে শেষৰ ফালে সফলতা পাব। জীৱনত প্ৰেমৰ ক্ষেত্ৰত শুভ ফল পাব। ধৈৰ্য ধৰিব লাগিব। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। ব্যৱসায় বাণিজ্য আৰু চাকৰিজীৱীৰ আশা পূৰ্ণ হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু সমস্যাত থাকিব। বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰোঁতে অকণমান সাৱধান হ'ব। দুৰ্ঘটনাৰ পৰা আপুনি সাৱধান হ'ব। গাড়ী চলাওঁতে সাৱধান হওক। আৰু এই সপ্তাহটোত নিজৰ ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক, ফল আহিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে শিৱ মন্দিৰ দৰ্শন কৰক। হোৱাইট কালাৰ ইউজ কৰিব পাৰে। শুভ নাম্বাৰ হ'ব 4। ধন্যবাদ। এতিয়া মই দুখন কাৰ্ড লৈছোঁ মিথুন ৰাশিসকলৰ বাবে। পেজ অফ ওৱান্স এণ্ড দ্য চেৰিয়ট। এই দুখন কাৰ্ড মতে সপ্তাহটোত ঠগ প্ৰবঞ্চকৰ পৰা সাৱধান হওক, নতুবা ধনহানি হ'ব। আপোনাৰ সমস্যাবোৰ বৃদ্ধি হ'ব। শাৰীৰিক সমস্যা থাকিব। পেটৰ দুৰ্বলতাত ভুগিব পাৰে। চৰ্দি কাহ আদিত অশুভ ফল। এই সপ্তাহটোত কৰ্মপ্ৰাপ্তিৰ যুগ আছে। আপুনি কৰ্ম লাভ কৰিব পাৰিব। প্ৰাপ্তিৰ যুগ আছে। অবিবাহিতসকলৰ বিয়া বাৰুৰ ক্ষেত্ৰত কিছু বাধা থাকিব। ধনুৰাশিৰ জাতক জাতিকাসকলে যিকোনো ক্ষেত্ৰত আগবাঢ়িব গ'লে তামৰ আঙুঠি এটা নিজৰ ৰিং ফিংগাৰত পিন্ধক, শুভ ফল পাব। বিদ্যাৰ্থীসকলে পিন্ধিব পাৰে। সৰস্বতী দেৱীৰ আৰাধনা কৰক। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলে য়েলো কালাৰ, গ্ৰীণ কালাৰ দি ইউজ কৰিব পাৰে। লাকি নাম্বাৰ হ'ব 6। এতিয়া কৰ্কট ৰাশি। পেজ অফ পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে প্ৰেমত শুভ ফল পাব। বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাৰ্থীসকলে কিছু কষ্ট কৰিব লাগিব। সপ্তাহটোত মাজভাগৰ পৰা লাহে লাহে কিছু ফল পাব। হৈছে নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি টকা পইচা বিনিয়োগ কৰিব পাৰে। য়েলো কালাৰ লাকি নাম্বাৰ 6। লোহাৰ ব্যৱসায়ীসকলে যথেষ্ট ভাল ফল আশা কৰিব পাৰে। নিবনুৱাসকলৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু শুভ ফল আহিব। ইণ্টাৰভিউ আদিত ভাল ফল পাব। আৰু এই সপ্তাহটোত প্ৰতিকাৰ হিচাপে আপুনি পাৰিলে বৃহস্পতিবাৰ দিনটো লঘোণত থাকক। ধন্যবাদ। এতিয়া মই এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে নলবাৰীৰ পৰা কীৰ্তি কমল হাজৰিকা। কিৰিয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। শুনিছোঁ অহা 23 মে বুদ্ধ পূৰ্ণিমা। সেইদিনাখন কি কৰিব লাগিব আৰু ময়ো কিবা কৰিবলগীয়া থাকিব নেকি? মোৰ সকলো কামতে বাধা আছে। হয়, নিশ্চয়। বুদ্ধ পূৰ্ণিমাৰ দিনাই বুদ্ধদেৱৰ জন্ম হৈছিলে আৰু বুদ্ধদেৱে পূৰ্ণ জ্ঞান লাভ কৰিছিলে। তেখেতে নিৰ্বাণ লাভো কৰিছিলে বুদ্ধ পূৰ্ণিমাৰ দিনা। আৰু সেইদিনাখনে চন্দ্ৰই ষোলকলা পূৰ্ণ কৰে। গতিকে আপুনি কিছু পূজা পাতল কৰিব পাৰে। সমুদ্ৰ মন্থনৰ সময়ত বুদ্ধ পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱীৰ উৎপত্তি হৈছিলে। গতিকে এইদিনাখন দান কৰিলে পুণ্য লাভ হয়। বগা বস্ত্ৰ পৰিধান কৰিব লাগে। জ্যোতিষশাস্ত্ৰ মতে বুদ্ধ পূৰ্ণিমাৰ দিনা বগা বস্ত্ৰ পৰিধান কৰিলে সকলো দিশতে আপোনাৰ সফলতা আহে। ব্যৱসায়ীসকলে সেইদিনাখন লক্ষ্মী দেৱীৰ পূজা পাতল কৰিব, চন্দ্ৰৰ দৰ্শন কৰিব। আচলতে যিকোনো পূৰ্ণিমাতে দেৱী লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰিব লাগে। বুদ্ধ পূৰ্ণিমাৰ দিনা যদি লক্ষ্মীনাৰায়ণৰ পূজা পাতল কৰে আৰু বেছি ফল লাভ আপুনি কৰিব পাৰে। সেইদিনাখন উপবাসত থাকিব লাগে, লঘোণত থাকিব লাগে, তেতিয়া জ্ঞান প্ৰাপ্তি হয়। বুদ্ধ যিসকল বুদ্ধিষ্ট তেওঁলোকে কিন্তু সদায় বোধি বৃক্ষৰ পূজা পাতল কৰে। সেইদিনাখন স্পেচিয়েল পূজা পাতল কৰে।
আৰু লক্ষ্মী দেৱীৰ প্ৰসাদ হিচাপে সেইদিনাখন ক্ষীৰ আগবঢ়াব লাগে। গতিকে বুদ্ধ পূৰ্ণিমাৰ দিনা আপুনি যদি এনেধৰণৰ পূজা পাতল কৰে তেতিয়া কিন্তু সকলো দিশতে আপোনাৰ ফল লাভ হ'ব আৰু আপোনাৰ জীৱনত কৃতকাৰ্যতা আহিব। ধন্যবাদ। আৰু এখন চিঠি লৈ গৈছোঁ। এখন চিঠি লিখিছে মৃণাল হাজৰিকা গুৱাহাটীৰ পৰা। কিৰণ ডাঙৰীয়া নমস্কাৰ ল'ব। শুনিছোঁ অহা 23 মে গন্ধেশ্বৰী পূজা। এই পূজাৰ দিনা কেনেধৰণৰ নিয়মকৰণ মানিব লাগিব? হয়, এই সপ্তাহটোতো 23 মে গন্ধেশ্বৰী পূজা পাতল কৰা হ'ব। গতিকে গন্ধেশ্বৰী হ'ল দেৱী দুৰ্গাৰ এটি ৰূপ। দেৱী গন্ধেশ্বৰী চতুৰ্ভুজা, শংখ চক্ৰ, ধনুধাৰিণী আৰু সিংহ বাহিনী। ব্যৱসায়ীসকলে উন্নতিৰ বাবে, নিজৰ উন্নতিৰ বাবে গন্ধেশ্বৰীৰ পূজা পাতল কৰে। এই দেৱীয়ে গন্ধাসুৰ নামক এজন অসুৰক বধ কৰিছিল। গতিকে তেখেতক গন্ধেশ্বৰী বুলি কোৱা হয়। গন্ধেশ্বৰীৰ আশীৰ্বাদ লৈ পূজা পাতল কৰি বছৰত আপুনি যদি যিকোনো ব্যৱসায় কৰে আপোনাৰ বৃদ্ধি হ'ব। আৰু সেইদিনাখন যিমানবাৰ পৰা যায় দুৰ্গা দুৰ্গতি হাৰিণী ভৱতু নমঃ, দুৰ্গা দুৰ্গতি হাৰিণী ভৱতু নমঃ, এই মন্ত্ৰটো মাতিব লাগে। ব্যৱসায় বাণিজ্যৰ খাতা পত্ৰবিলাক দেৱীৰ ওচৰত ৰাখি থ'ব লাগে। সেইদিনাখন প্ৰাচীন কালত ব্যৱসায়ীসকলে বহু ঠাই ঘূৰি ফুৰিছিলে আৰু বন্য জীৱ জন্তু নতুবা ডকাইত আদিৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ বাবে তেখেতসকলে কিন্তু গন্ধেশ্বৰী দেৱীৰ পূজা পাতল কৰিছিলে। গন্ধেশ্বৰী আচলতে মাতৃশক্তিৰ প্ৰতীক, দেৱী দুৰ্গাৰ প্ৰতীক। গতিকে গন্ধেশ্বৰীৰ পূজা পাতল কৰিলে ব্যৱসায় বাণিজ্যত যদি বাধাও থাকে, যদি ব্যৱসায় বাণিজ্যত আপুনি তেনে ফল লাভ কৰিব পৰা নাই, তেতিয়া কিন্তু সোনকালে ফল আহে আৰু আপুনি কৃতকাৰ্যতা লাভ কৰিব পাৰিব। ধন্যবাদ। এতিয়া মই আৰু দুখন কাৰ্ডলৈ গৈছোঁ সিংহ ৰাশিলৈ। এখন কাৰ্ড ছৰ্ডছ এণ্ড ওৱান্স। সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি দুখীয়াজনক টকা পইচা মিঠাই আদি দান কৰক, মানে এই সপ্তাহটোত। আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন ধৰণৰ অভিজ্ঞতা পাব। সপ্তাহটোত বাধা বিঘিনি আছে, অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত অগ্ৰগতি থাকিব। এই সপ্তাহটোত বিনিয়োগ কৰিব পাৰে, ভাল হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু অশুভ ফল লাভ কৰিব পাৰে, কেতু অশুভ, গতিকে শত্ৰু বৃদ্ধি হ'ব। স্বাস্থ্যৰ ফালে চকু দিয়ক। সিংহ ৰাশিৰ জাতক জাতিকাসকলে ৰেড কালাৰ ইউজ কৰিব পাৰে, শুভ নম্বৰ 4। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। টেম্পাৰেন্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আপুনি পাৰিলে আজিৰ দিনটোৰ আৰম্ভণিত দেৱী কালী আৰু কৃষ্ণক শৰাইভাগ আগবঢ়াওক আৰু দিনটোৰ আৰম্ভণি কৰক, ভাল ফল আহিব, শত্ৰু পৰাক্ৰম কমিব। আপুনি এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত শুভ ফল পাব। বিদ্যাৰ্থীসকলে অৱশ্যে কিছু বাধা পাব। সপ্তাহটোৰ আৰম্ভণিতে মই যেনেধৰণৰ পূজা পাতল কৰিলোঁ ৰাতিপুৱাৰ ভাগত যদি আজিৰ দিনটোত কৰিব পাৰে তেতিয়া শুভ ফল আহিব। আৰু পাৰিলে বাজে সময়ে কালী দেৱীৰ দৰ্শন কৰক। লোহাৰ বেপাৰীসকলে ভাল ফল লাভ কৰিব পাৰিব। বিভিন্ন দিশত বাধা থাকিলেও বিদ্যাৰ্থীসকলে আগবাঢ়িব পাৰিব। সপ্তাহটোত সৰস্বতী দেৱীৰ আৰাধনা কৰক। বিদ্যাৰ্থীসকলে সৰস্বতী দেৱীৰ আৰাধনা কৰক। শুভ কালাৰ হ'ব বটল গ্ৰীণ, শুভ নম্বৰ হ'ব 4। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, সাৱধান হওক। প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে, সাৱধান হওক। তুলা ৰাশিৰ মহিলাসকলে কিছু অশুভ ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আৰু এই সপ্তাহটোত শাৰীৰিক সমস্যাই দেখা দিব পাৰে, সকলোৱে সাৱধান থাকক। তুলা ৰাশিৰ জাতক জাতিকাসকলে ব্যৱসায় বাণিজ্যত মধ্যম ফল পাব আৰু বিভিন্ন পাৰিবাৰিক বিবাদ থাকিব, গতিকে কিছু অশুভ ফল দেখুৱাই আছে। শিৱ পাৰ্বতীৰ আৰাধনা কৰক, ভাল ফল আহিব। শুভ কালাৰ হ'ব গ্ৰীণ এণ্ড হোৱাইট, শুভ নম্বৰ 3। এতিয়া বৃশ্চিক ৰাশি স্কৰপিঅ'। পেণ্টাকলছ এণ্ড পেজ অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি হ'ব, শত্ৰু বৃদ্ধি হ'ব পাৰে। সপ্তাহটোত কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। এই সপ্তাহটোত টকা পইচা লেনদেন কৰোঁতে সাৱধান হওক। অন্ধজনক দান ধ্যান কৰক, মিঠাই খাবলৈ দিয়ক, বিশেষকৈ শনিবাৰ দিনটো পালন কৰক। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে, বিশেষকৈ যিসকল বিদ্যাৰ্থী, তেখেতসকলে সপ্তাহটোত হোৱাইট কালাৰ ইউজ কৰক। এনে সকলোৱে হোৱাইট কালাৰ আৰু য়েলো কালাৰটো ইউজ কৰিব পাৰে। শুভ নম্বৰ হ'ব 6। পাৰিলে এই সপ্তাহটোত গণেশদেৱৰ পূজা পাতল কৰক, ভাল ফল আহিব। এতিয়া ধনু ৰাশি। ওৱান্স এণ্ড পেণ্টাকলছ, ছেজিটেৰিয়াছ। বিদ্যাৰ্থীসকলে কিছু বাধা পাব। সপ্তাহটোৰ মাজভাগৰ পৰা টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত শৰীৰৰ দিশত সাৱধান হওক। শাৰীৰিক অৱনতি, দুৰ্ঘটনা আদিৰ যুগ দেখুৱাই আছে। সপ্তাহটোত বৃহস্পতিবাৰ দিনা বগা চন্দনৰ ফুট লগাওক। আৰু এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব। লটাৰী নতুবা তেনেধৰণৰ খেলৰ যোগেদিও টকা পইচা হাতলৈ আহিব পাৰে। শুভ কালাৰ হ'ব গল্ডেন কালাৰ, শুভ নম্বৰ হ'ব 9। এতিয়া হওক মকৰ ৰাশিলৈ। কেপ্ৰিকৰ্ণ, ছৰ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে দিনটোত সাৱধানে থাকক, যাত্ৰা কৰিলে সাৱধান হওক।
নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে, শৰীৰৰ প্ৰতি যত্ন লওক, ভ্ৰমণৰ যোগ আছে, ব্যৱসায় বাণিজ্যত মধ্যম ফল। এই সপ্তাহটোত কিতাপ পত্ৰ ব্যৱসায়ীসকলে সাৱধান থাকক। বগা কালাৰ শুভ কালাৰ, মানে লাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 6। পাৰিলে সপ্তাহটোৰ শনিবাৰ দিনা শনি মন্দিৰত শৰাই এভাগ আগবঢ়াওক। কুম্ভ ৰাশি একুৰিয়াছ, চ'ৰ্চ এণ্ড নাইট অফ ৱান্স। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি থাকিব, মান সন্মানত হানি হ'ব পাৰে, বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল। এই সপ্তাহটোত বিভিন্ন দিশত আপুনি আগবাঢ়িব পাৰে। অৱশ্যে এই সপ্তাহটোত বিদ্যাৰ্থীসকলে ভাল ফল নাপায়, বিদ্যাৰ্থীসকলে কিছু অশুভ ফল দেখুৱাই আছে, নিবনুৱাসকলৰ ভাল। পাৰিলে এই সপ্তাহটোত ৰূপৰ আঙুঠি পিন্ধক, ৰিং ফিংগাৰ ৰূপৰ আঙুঠি পিন্ধক, ভাল হ'ব। শনি মন্দিৰ দৰ্শন কৰক। চিলভাৰ কালাৰ, ব্লু কালাৰ দি লাকি কালাৰ, লাকি নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ মীন ৰাশিলৈ। পেণ্টাকুলছ এণ্ড কাপছ, এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত মধ্যম ফল। সপ্তাহটোত মাজভাগত কিছু বৃদ্ধি হ'ব। অৱশ্যে শত্ৰুৱে আমনি কৰিব। শিৱ মন্দিৰ দৰ্শন কৰক, শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল আহিব। বিদ্যাৰ্থীসকলে কিছু অশুভ ফল পাব। আৰ্থিক দিশত লাহে লাহে আগবাঢ়িব। এই সপ্তাহটোত কলা সংস্কৃতিৰ লগত জড়িতসকলে বিশেষ শুভ ফল লাভ কৰিব পাৰে। মীন ৰাশিৰ জাতক জাতিকাসকলে দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক। এই সপ্তাহটোত ব্লেক এণ্ড ব্লু এই দুটা কালাৰ লাকি কালাৰ, লাকি নাম্বাৰ হ'ব 4। ধন্যবাদ, আজি ইমানতে। যদি আমালৈ চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।